ভাৰতৰ আকাশবাণী কেন্দ্ৰসমূহে 1 মে 2024 পৰা 15 মেলৈ বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰি জনসাধাৰণৰ মাজত ৰেডিঅ' যোগে প্ৰচাৰৰ আয়োজন কৰে। সেয়ে আকাশবাণী গুৱাহাটী কেন্দ্ৰয়ো যোৱা 2 মে 2024 তাৰিখে সন্ধিয়া নাহৰ ফুল ফুলিবৰ বতৰ নামেৰে এক অনুষ্ঠানৰ আয়োজন কৰে। আকাশবাণী গুৱাহাটীৰ আৱাসিক চৌহদত ৰঙালী বিহু উদযাপনৰ লগতে কেন্দ্ৰটোৰ 90 বছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠান এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হৈ যায়। আপোনালোক আমাৰ সকলোৰে অন্তৰত সোমাই থকা এটি নাম। আকাশবাণী হৈছে এক অনুভৱ। জন্মলগ্নৰে পৰা শ্ৰোতা জনগণৰ প্ৰতি দায়বদ্ধভাৱে সেৱা আগবঢ়াই আকাশবাণীয়ে 90টা বছৰ সম্পূৰ্ণ কৰিলে। আকাশবাণীৰ 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি এক বিশেষ আয়োজন, লোকসংগীতৰ এক বৰ্ণাঢ্য অনুষ্ঠান, নাহৰ ফুল ফুলিবৰ বতৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰই এই অনুষ্ঠানৰ যোগেৰে লোকসংগীতৰ সংহতি, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ ভাৱেৰে অতীত আৰু বৰ্তমানৰ সংযোগৰ কথাকেই ক'ব বিচাৰিছে। নাহৰ ফুল ফুলাৰ বতৰ নামকৰণেৰে পতা কেন্দ্ৰটোৰ 90 বছৰীয়া এই যাত্ৰাৰ বিষয়ে কিছু জানিব বিচৰাত আকাশবাণী গুৱাহাটীৰ উপ সঞ্চালক প্ৰধানগৰাকীয়ে আমাক এইদৰে অৱগত কৰে। নমস্কাৰ। ভাৰতবৰ্ষত অনাতাঁৰ সম্প্ৰচাৰণৰ এতিয়া 90 বছৰ চলি আছে। এই উপলক্ষত প্ৰচাৰ ভাৰতীয়ে সমগ্ৰ দেশজুৰি এটা সংগীতৰ কাৰ্যসূচী চলাই আছে। সেই অনুক্ৰমে আজি আমি আকাশবাণী গুৱাহাটীৰ এই আৱাসিক অঞ্চলত এটি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। এই অনুষ্ঠানত অসমীয়া ফক চঙৰ 3টা বিশেষ কাৰ্যসূচী আমি অনুস্থাপন কৰিম। আকাশবাণীৰ গুৱাহাটীৰ বিশেষকৈ যি গৌৰৱময় ইতিহাস আছে তাক লক্ষ্য কৰিলে দেখা যায় যে আমি আৰম্ভ হোৱাৰ দিনৰে পৰা অসমীয়া সংস্কৃতিক সবল কৰাত যোগদান দি আহিছোঁ। আমাৰ আকাশবাণীৰ যিবোৰ অনুষ্ঠান আমি সম্প্ৰচাৰ কৰোঁ তাৰ মাজেদি। গতিকে অসমত বাস কৰা বিভিন্ন জাতি উপজাতি আৰু অসমীয়া ভাষিক যিসকল মানুহ সকলোকে আমি সেৱা আগবঢ়াই আহিছোঁ। এই সেৱা আমাৰ অব্যাহত থাকিব। আজিও এই অনুষ্ঠানৰ যোগেদি আমি তাকেই প্ৰতীয়মান কৰিব খুজিছোঁ যে আমাৰ যি জনসেৱাৰ কাৰ্যসূচী আছে এই কাৰ্যসূচী সদায় অবিৰতভাৱে চলি থাকিব। আকাশবাণী গুৱাহাটীৰ আৱাসিক চৌহদত ৰঙালী বিহু উদযাপন, নাহৰ ফুল ফুলাৰ বতৰ শীৰ্ষক অনুষ্ঠানটোৰ আঁত ধৰি কেন্দ্ৰটোৰ অনুষ্ঠান কাৰ্যবাহী ইন্দ্ৰজিৎ দাসে মঞ্চত উপস্থিত সকলোকে সম্বোধন কৰি এইদৰে কয়। আকাশবাণীৰ 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি এক বিশেষ আয়োজন, লোকসংগীতৰ এক বৰ্ণাঢ্য অনুষ্ঠান, নাহৰ ফুল ফুলিবৰ বতৰ। 1 মে'ৰ পৰা 15 মে'ৰ ভিতৰত আকাশবাণীৰ বিভিন্ন কেন্দ্ৰই বিশেষ সংগীতানুষ্ঠানৰ আয়োজন কৰিছে আকাশবাণীৰ 90 বছৰ পূৰ্তি উপলক্ষে। গতিকে আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি 2 মে'ৰ দিনটোত নাহৰ ফুল ফুলিবৰ বতৰ এই অনুষ্ঠানটিৰ আয়োজন কৰিছে। আজিৰ অনুষ্ঠানত গুৱাহাটীৰ জ্যোতি বিকাশ বৰাৰ দলৰ বিহু, ধুবুৰীৰ মায়াৰাণী ৰায়, প্ৰিয়ংকা দেৱী মণ্ডল আৰু সংগীবৃন্দৰ গোৱালপৰীয়া লোকগীত আৰু নৃত্য, হুদুম নৃত্য, বৰপেটাৰ গুণীন্দ্ৰনাথ ওজাৰ দলৰ নাওখেলৰ গীত আৰু ভোৰতাল নৃত্য আপোনালোকে উপভোগ কৰিবলৈ পাব। এই অনুষ্ঠানটিত আপোনালোক সকলোকে আদৰণি জনাইছোঁ। ইয়াৰ পিছতে আমন্ত্ৰিত অতিথিসকলক মঞ্চৰ সন্মুখত সম্বৰ্ধনা জনোৱা হয়।
আকাশবাণীৰ বিজ্ঞান লেখক ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীয়ে সৰুৰে পৰা ৰেডিঅ' শুনি আজিলৈ ৰেডিঅ'ৰ পৰা বহুতো অভিজ্ঞতা সম্পৰ্কে সকলোৰে মন চুই যোৱা ভাষণ আগবঢ়ায়। মই আটাইকে এই আকাশবাণীৰ 90 বছৰ পূৰ্তি উপলক্ষে উদযাপিত সমাৰোহত অভিনন্দন জনালোঁ। এই 90 বছৰীয়া পৰিক্ৰমা কেৱল আকাশবাণীৰ অনুষ্ঠানসমূহৰ লগবুকৰ সংগ্ৰহ নহয় বা ই কেৱল সময়ৰ লেখো নহয়, ই কণ্ঠ, সুৰ, সাহিত্য, সংস্কৃতি, কাহিনী, সাফল্য আৰু সংঘাতৰ উদ্যম আৰু সংযোগৰ এক সমন্বয়। মই যেতিয়া কলেজ হোষ্টেলত থাকোঁ পাণবজাৰ, তেতিয়া ৰেডিঅ' কিনিবৰ সামৰ্থ্য নাছিল। সেইকাৰণে টেলিফোনৰ মেৰামতি কৰা মানুহৰ ওচৰলৈ গৈ টেলিফোন বিচাৰি আনি তাৰ ইয়াৰ পিচটো খুলি লৈ তাত লাখ টকীয়াৰ পৰা এটা 25 পইচা দামৰ ডায়ড কিনি আনি লগাই তাঁৰ এডাল লগাই তাঁৰৰ আগত ব্লেড এখন বান্ধি দি এণ্টেনা কৰি আৰু গামোচাৰে ফোনটো কাণত ঘূৰাত হেডফোনৰ নিচিনাকৈ বান্ধি লৈ মই পৰ্টেবল ৰেডিঅ' কৰি ঘূৰি ফুৰিছিলোঁ হোষ্টেলত আৰু ৰেডিঅ' শুনিছিলোঁ। আৰু তেতিয়াৰ পৰা ইমান অভ্যাস এটা হৈ গ'ল যে যোৱা প্ৰায় 60-62টা বছৰ মই ৰেডিঅ' শুনি আছোঁ। আজি যিখিনি ইয়াত আকাশবাণীয়ে সামৰি লৈছে তাৰ ভিতৰত জীৱনৰ এনে কোনো দিশ নাই যিটো আকাশবাণীয়ে সামৰা নাই। আৰু গৰ্ভাৱস্থাত থকা শিশুৰ পৰা একেবাৰে জীৱনৰ মেলানি মুগাৰ দিনটোলৈ সকলো স্তৰৰ সকলো লোককেই সামৰি লৈছে। আৰু এই আনন্দৰ সময়ত, বাৰ্তা বিনিয়োগৰ সময়ত, সংযোগৰ সময়ত, আনকি একেবাৰে দুৰ্যোগৰ সময়তো সদায় সেই প্ৰাণৰ হৈ আছে। আজি ইয়াত মই আশা কৰিছোঁ যে বিহু গীতৰ ছন্দই আমাক সকলোকে যৌৱনত জনোৱাৰ নিচিনাকৈ প্ৰেৰণা যোগাব। আমি যি স্তৰৰে নহওঁ কিয়, গোৱালপাৰাৰ লোকগীতৰ নৃত্যৰ লয় লাখে আমাৰ প্ৰাণৰ আপোন হৈ আমাক জীৱন দৰ্শন সোঁৱৰাই দিব। নাওখৰৰ গীতে সেই উদ্যম ধ্বনিৰে, বৰতালৰ ধ্বনিৰে আমাক জীৱনৰ প্ৰেৰণা যোগাব। আৰু হুদুম নৃত্যই শুভ দৃষ্টি নমাই আনি আমাৰ প্ৰাণ সজীৱ কৰি তুলিব। কিন্তু এইবিলাক মাত্ৰ নমুনাহে। মই ভাবোঁ যে সকলো নৃগোষ্ঠীয়, সকলো জাতি জনজাতি অসমত ইমান আছে, উত্তৰ পূৰ্বাঞ্চলত ইমান আছে, মই ভাবোঁ যে আকাশবাণীয়ে সকলোকে সামৰি ল'ব। ইয়াৰ পিছতেই মঞ্চত লোককৃষ্টি, নৃত্য গীত আৰম্ভ হয়। গুণীন্দ্ৰনাথ ওজা আৰু তেওঁৰ সংগীবৃন্দই পৰিৱেশন কৰা বৰপেটাৰ ভোৰতাল নৃত্যৰ পৰিৱেশনে দৰ্শকক মোহাচন্ন কৰে।
আকাশবাণীৰ ৯০ বছৰীয়া যাত্ৰা আৰু আৱাসিক চৌহদত অনুষ্ঠিত নাহৰ ফুল ফুলিবৰ বতৰ অনুষ্ঠানটিৰ ওপৰত কেন্দ্ৰটোৰ অনুষ্ঠান বিভাগৰ মুৰব্বী কে থাৰ্কিউৱে আমাক এইদৰে কয়। I have the privilege to say a little something about the program that we are having on the occasion of the 90 years of Indian broadcasting. The 90 years of Indian broadcasting is being celebrated all over the country. All the All India Radio and Akashvani stations all over the country are holding music concerts, quiz, debate program which are youth-centric and other programs which will mark the occasion. In Akashvani Guwahati, we are having this folk music concert today, this evening. We have selected a variety of artists from Barpeta, Nalbari and of course from Guwahati. Programming is a very important part of Akashvani, and music plays a very important role in broadcasting. So this music concert is very apt to mark the occasion of the 90 years of Indian broadcasting. We pray and we hope that this program will be successful, and we request our listeners and viewers to always support Akashvani Guwahati and Akashvani all over the country for its work of broadcasting and information, entertainment and education. Thank you so much. এই অনুষ্ঠানৰ আন এক আকৰ্ষণীয় লোকনৃত্য হুদুং নৃত্য। এই নৃত্য পৰিৱেশনে সকলোকে আনন্দিত কৰে। Share
বয়সের উদুম দাও আমার শাড়ি নিয়া কেনে আইসে না অল্প বয়সের উদুম দাও আমরা তো চুরি লতার মতো হেলব না অল্প বয়সের উদুম দাও আয় আয় রে কালামে গায় পড়ব ধায়া আয় আয় রে ধলামে গায় পড়িবে ছায়া আয় আয় রে কালামে গায় পড়ব ধায়া আয় আয় রে ধলামে গায় পড়িবে ছায়া রে কালামে ধলামে মেঘ সদর ভাই এক সিলকা পানি দাও গাও ধুইয়া যায় রে কালামে ধলামে মেঘ সদর ভাই এক সিলকা পানি দাও গাও ধুইয়া যায় ব্যাগ বড় শিরে ঘুরিয়া ঘুরিয়া ব্যাগ বড় শিরে ঘুরিয়া ঘুরিয়া ব্যাগ বড় শিরে 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 আমি লগ পাইছিলোঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান বিভাগৰ সহকাৰী সঞ্চালকগৰাকীক। আকাশবাণী 90 বছৰীয়া যি যাত্ৰা তাৰে অংশস্বৰূপে আজি আমি ইয়াতে লোকসংগীতৰ এটা অনুষ্ঠান আমি পাতিছোঁ। আমি যোৱা আগষ্ট মাহত অসমৰ আমাৰ এই ষ্টেট মিউজিয়ামত ৰাজ্যিক সংগ্ৰহালয়ত আমি এটা অনুষ্ঠান পাতিছিলোঁ যুৱক যুৱতীসকলৰ বাবে। আকাশবাণী 90 বছৰীয়া যাত্ৰাৰ তাতে বিভিন্ন ধৰণৰ অনুষ্ঠান আছিলে। যুৱক যুৱতীসকলে কেনেধৰণে ৰেডিঅ' শুনিব, কেনেধৰণৰ ৰেডিঅ'ৰ লগত অংশগ্ৰহণ কৰিব, কি কাম কৰিব ৰেডিঅ'ৰ কাৰণে, সেইখিনি আমি কৰিছিলোঁ। আৰু তাৰে অংশস্বৰূপে আমি গোটেই বছৰজোৰা আমি আকাশবাণীত প্ৰতি সপ্তাহে 2 দিন 3 দিনকৈ আমি বিভিন্নজনৰ আকাশবাণীৰ লগত যি তেওঁলোকৰ যাত্ৰা, সেই যাত্ৰা অব্যাহত ৰাখি আমি এতিয়াও প্ৰচাৰ কৰি আছোঁ। প্ৰতি সপ্তাহে 2 দিনকৈ যায় আমাৰ। আৰু লগতে আমাৰ বিবিধ ভাৰতী অনুষ্ঠানত আকাশবাণীৰ বিভিন্ন সময়ত বিভিন্ন শ্ৰোতা, বিভিন্ন আমাৰ হিতাকাংক্ষী লোকৰ যি আকাশবাণীৰ লগত সম্পৰ্ক, সেইখিনি আমি প্ৰচাৰ কৰি আছোঁ। আৰু আজিৰ যি অনুষ্ঠান, সেই অনুষ্ঠানটো গোটেই ভাৰতবৰ্ষতে হৈ আছে, গোটেই মাহজোৰা চলিব। আৰু তাৰে প্ৰথম দিন হিচাপে আমি ইয়াতে লোকসংগীতৰ অনুষ্ঠান যিখিনি আমাৰ ৰাইজে এতিয়ালৈকে দেখি পোৱা নাই, সেইখিনি অনুষ্ঠান আমি বিভিন্ন জাগাৰ পৰা সংগ্ৰহ কৰি ইয়াত আনিছোঁ, ইয়াতে প্ৰদৰ্শন কৰিব। শাস্ত্ৰীয় সংগীতৰ লগতে লোকসংগীতেৰে জনপ্ৰিয় হৈ পৰা শিল্পী প্ৰিয়ংকা দেৱী মণ্ডলে এটি গোৱালপৰীয়া লোকগীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে।
দৰ্শকৰ বাবে এই অনুষ্ঠানৰ আন এক আকৰ্ষণীয় লোকসংগীত আছিল বৰপেটাৰ এটি দলে পৰিৱেশন কৰা নাও খেলৰ গীত। শেষত
ৰঙালী বিহুৰ সৈতে সংগতি ৰাখি উদযাপন কৰা এটি বিহু নৃত্যৰ দলে বিহু নাচ পৰিৱেশন কৰি গোটেই পৰিৱেশটো উৎসৱমুখৰ কৰি তোলে। লগতে উপস্থিত সকলোকে কৰে বিহু বলিয়া।
ইয়াৰ পিছতে আকাশবাণী গুৱাহাটীৰ আৱাসিকসকলৰ দ্বাৰা একেখন মঞ্চতেই সুকীয়াকৈ ৰঙালী বিহু উদযাপন কৰা হয়। ইয়াত বিগত দিনত হৈ যোৱা আৱাসিকসকলৰ বিভিন্ন ধৰণৰ খেল-ধেমালি, চিত্ৰাংকন প্ৰতিযোগিতা আদি বিভিন্ন দিশৰ প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ কৰা হয়। ইয়াৰ লগতে দিহানাম, কৃষ্টিৰ বৰঘৰ, অসম দলৰ নৃত্যানুষ্ঠান আৰু সমবেত সংগীত আদি পৰিৱেশন কৰাৰ লগতে গীত নৃত্য পৰিৱেশন কৰি উদযাপন কৰা জুবিনবিহীন ৰঙালী বিহুৰ সামৰণি পৰে।